মেঘ ৰাশি আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আগষ্ট মাহে আপোনাৰ জীৱনত নতুন আৰম্ভণি আনিবনে নে কিছুমান ডাঙৰ পৰীক্ষাৰ সন্মুখীন কৰিব? বহুদিন ধৰি অপেক্ষা কৰি থকা কাম সফল হ'ব নে? ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন, স্বাস্থ্য আৰু ভাগ্য কোন ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব? এই মাহত কোনটো ভুল একেবাৰেই কৰিব নালাগে আৰু কোন তাৰিখ আপোনাৰ বাবে সুখবৰ কঢ়িয়াই আনিব পাৰে? ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকক, কাৰণ শেষত মই জনাম আগষ্ট মাহৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু সহজ প্ৰতিকাৰ যিয়ে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। যদি আপুনি মেঘ ৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে এই ভিডিঅ'টো একেবাৰেই মিছ নকৰিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ ব্যক্তিসকল, আগষ্ট মাহটোত ধন সম্পত্তিৰ ক্ষেত্ৰত সুযোগ আৰু সাৱধানতা দুয়োটাই একেলগে লৈ আহিব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। যিসকলে বহুদিন ধৰি আৰ্থিক উন্নতিৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে নতুন উপাৰ্জনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু টকা আহিব বুলিয়েই নভবা নিচিন্তাকৈ খৰচ কৰিলে মাহৰ শেষভাগত প্ৰেছাৰ অনুভৱ কৰিব পাৰে। মাহৰ আৰম্ভণিতে ইনকাম স্বাভাৱিক থাকিব যদিও পৰিয়াল, ঘৰ গৃহস্থালী, প্ৰয়োজন বা কোনো জৰুৰী কামত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সেয়েহে বাজেট তৈয়াৰ কৰি আগবাঢ়িলে মাহটো অধিক সফল হ'ব পাৰে। অপ্ৰয়োজনীয় বজাৰ, বিলাসী বস্তু বা আৱেগিক খৰচৰ পৰা আঁতৰি থাকক। চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত দায়িত্ব বা নতুন প্ৰজেক্টৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ সুযোগ আহিব পাৰে। কিছুমানৰ ইনচেণ্টিভ, বোনাছ বা বেতন বৃদ্ধিৰ আলোচনা আৰম্ভ হ'ব পাৰে। যদিও সকলো ফল তৎক্ষণাত নাপাব পাৰে, আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহ লাভজনক হোৱাৰ সম্ভাৱনা দেখা যায়। পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ, নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বা নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰৰ অৱস্থা, অংশীদাৰী বিশ্বাসযোগ্যতা আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। যিসকলে ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেওঁলোকে খৰধৰ নকৰিব। সকলো আইনী নথিপত্ৰ আৰু চৰ্ত ভালদৰে বুজি লৈ সিদ্ধান্ত লওক। সৰু অসাৱধানতাই পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই মাহত ধাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। কেৱল চিনাকিৰ ওপৰত ভৰসা কৰি টকা নিদিব। প্ৰয়োজন হ'লে লিখিত চুক্তি বা প্ৰমাণ ৰাখক। ইয়াৰ ফলত ভৱিষ্যতে ভুল বুজাবুজি এৰাব পাৰিব। সঞ্চয়ৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। যদি আপুনি ভৱিষ্যতৰ বাবে ধন জমা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এতিয়াই আৰম্ভ কৰক। সৰু সৰু সঞ্চয়ে ভৱিষ্যতে ডাঙৰ আৰ্থিক সুৰক্ষা দিব পাৰে। মাহৰ মাজভাগত অতিৰিক্ত ইনকামৰ কোনো সুযোগ আহিব পাৰে। ফ্ৰিলেন্সৰ কাম, পাৰ্ট টাইম উপাৰ্জন, নতুন ব্যৱসায়িক ধাৰণা, দক্ষতাৰ জৰিয়তে লাভ কৰাৰ সম্ভাৱনা আছে। এই সুযোগবোৰ বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত অধিক লাভ হ'ব পাৰে। মাহৰ শেষভাগত আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী অনুভৱ হ'ব পাৰে। পুৰণি কোনো ধন উভতাই পোৱা, বহুদিন ধৰি ৰৈ থকা কোনো পে'মেণ্ট লাভ কৰা বা নতুন লাভজনক সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু সফলতাৰ সময়তো অহংকাৰ নকৰি সঞ্চয় আৰু বিচক্ষণতাৰ ওপৰত গুৰুত্ব দিয়ক। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ মেঘ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা থকা মাহ। পৰিকল্পিত খৰচ, সঠিক ইনভেষ্ট, নিয়মীয়া সঞ্চয় আৰু ধৈৰ্যশীল সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থাত অধিক সুদৃঢ় কৰি তুলিব পাৰে। মনত ৰাখিব, ধন উপাৰ্জন কৰাতকৈ ধন সঠিকভাৱে পৰিচালনা কৰাটোৱেই দীৰ্ঘম্যাদী সফলতাৰ মূল চাবিকাঠি। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন সুযোগ, ডাঙৰ দায়িত্ব আৰু নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ সাহস, নেতৃত্বৰ গুণ আৰু কঠোৰ পৰিশ্ৰমে বহু বন্ধ দুৱাৰ খুলি দিব পাৰে। কিন্তু খৰধৰ কৰি সিদ্ধান্ত লোৱাৰ স্বভাৱ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। চাকৰিয়ালসকলৰ বাবে মাহৰ আৰম্ভণিৰে পৰা কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াই আপোনাৰ ওপৰত অধিক দায়িত্ব অৰ্পণ কৰিব পাৰে। প্ৰথমতে এইবোৰ কঠিন যেন লাগিলেও সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব আৰু ভৱিষ্যতে পদোন্নতি বা বেতন বৃদ্ধিৰ পথো মুকলি হ'ব পাৰে। যিসকলে বহুদিন ধৰি নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে আগষ্ট মাহ আশাব্যঞ্জক। সাক্ষাৎকাৰ, নতুন অফাৰ বা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ফোন কল আহিব পাৰে। নিজৰ আত্মবিশ্বাস অটুট ৰাখক আৰু প্ৰতিটো সুযোগক গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে
সুসম্পৰ্ক বজাই ৰখাটো এই মাহত বিশেষ গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপোনাৰ স্পষ্টবাদী স্বভাৱৰ বাবে সৰু ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে কথা কোৱাৰ আগতে অলপ চিন্তা ভাৱনা কৰক আৰু দলীয়ভাৱে কাম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত কাম সহজ হ'ব আৰু সন্মানো বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহত নতুন গ্ৰাহক, নতুন চুক্তি আৰু লাভজনক সুযোগো আহিব পাৰে। যদি আপুনি নতুন সামগ্ৰী বজাৰত উলিয়াব বিচাৰে বা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেন্তে ভাল পৰিকল্পনা কৰি আগবাঢ়ক। বজাৰ আৰু গ্ৰাহকৰ চাহিদা ভালদৰে বুজি সিদ্ধান্ত ল'লে লাভৰ সম্ভাৱনা বাঢ়িব। অংশীদাৰী ব্যৱসায় কৰা লোকসকলে সকলো সিদ্ধান্ত লিখিতভাৱে ৰাখিব। ভুল বুজাবুজি বা যোগাযোগৰ অভাৱৰ বাবে সৰু সমস্যাই ডাঙৰ হ'ব পাৰে। স্বচ্ছতা আৰু বিশ্বাস বজাই ৰাখিলে ব্যৱসায় অধিক সফল হ'ব। যিসকল নিজাকৈ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই মাহত গৱেষণা, পৰিকল্পনা আৰু দক্ষতা বৃদ্ধি কৰাত অধিক উপযোগী। ডাঙৰ ঋণ বা অতিমাত্ৰা ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতেই এই মাহত নতুন মানুহৰ সৈতে যোগাযোগ বৃদ্ধি পাব। এই যোগাযোগৰ মাজত কোনোবাই ভৱিষ্যতে আপোনাৰ বাবে ডাঙৰ সুযোগ কঢ়িয়াই আনিব পাৰে। সেয়েহে সম্পৰ্ক গঢ়ি তোলক, গুৰুত্ব দিয়ক। মাহৰ শেষভাগত আপোনাৰ পৰিশ্ৰমৰ ফল স্পষ্টভাৱে দেখা যাব পাৰে। কোনো বিশেষ কামৰ বাবে প্ৰশংসা, সন্মান বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল বিদেশত চাকৰি কৰে বা ব্যৱসায়ৰ সুযোগ বিচাৰি আছে, তেওঁলোকে ইতিবাচক খবৰ লাভ কৰিব পাৰে। মুঠতে আগষ্ট মাহ মেষ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, সন্মান আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। যদি আপুনি ধৈৰ্য, শৃংখলা আৰু বিচক্ষণ সিদ্ধান্ত বজাই ৰাখে, তেন্তে এই মাহে আপোনাৰ কেৰিয়াৰত এক নতুন অধ্যায় আৰম্ভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল কৰি তুলিব। প্ৰেম আৰু দাম্পত্য জীৱন। মেষ ৰাশিৰ ব্যক্তিসকল, আগষ্ট মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া মাহ হ'ব পাৰে। এই মাহত আপোনাৰ সম্পৰ্কত কিছুমান সুন্দৰ মুহূৰ্ত আহিব, কিন্তু কিছুমান সৰু পৰীক্ষাও আহিব পাৰে। সেইবাবে আৱেগত সিদ্ধান্ত নলৈ ধৈৰ্য আৰু মিঠা ব্যৱহাৰেৰে আগবাঢ়ক। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই মাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ, সামাজিক অনুষ্ঠান বা আত্মীয়ৰ জৰিয়তে এজন বিশেষ ব্যক্তিৰ লগত চিনাকি হ'ব পাৰে। এই পৰিচয় লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত সিদ্ধান্ত নল'ব। সময় লৈ মানুহজনক বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই মাহত সংগীক সময় দিয়াটো অতি গুৰুত্বপূৰ্ণ। ব্যস্ততাৰ বাবে যোগাযোগ কমি গ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে প্ৰতিদিনে অলপ সময় হ'লেও আন্তৰিকভাৱে কথা পাতক। আপোনাৰ এটা সৰু যত্ন বা মৰমৰ কথাই সংগীৰ মন জয় কৰিব পাৰে। বিবাহিতসকলৰ বাবে মাহৰ আৰম্ভণিতে পৰিয়াল, ধন আৰু দায়িত্বক লৈ সৰু মতভেদ হ'ব পাৰে। কিন্তু এই মতভেদ দীৰ্ঘদিন নাথাকে। যদি আপুনি খং এৰি শান্তভাৱে আলোচনা কৰে, কোনো সমস্যাৰ সময়ত সংগীক দোষাৰোপ নকৰি একেলগে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। এই মাহত স্বামী-স্ত্ৰী একেলগে ভ্ৰমণ, পূজা বা পৰিয়ালৰ সৈতে সময় কটাৰ সুযোগ লাভ কৰিব পাৰে। এনে মুহূৰ্তই সম্পৰ্কত নতুন উষ্ণতা আৰু বিশ্বাস আনিব। বহুদিনৰ অভিমান বা দূৰত্ব লাহে লাহে শেষ হোৱাৰ সম্ভাৱনা আছে। যিসকলৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আছে, তেওঁলোকে বিশেষ সাৱধান হওক। আনৰ কথাত সহজে বিশ্বাস নকৰি নিজৰ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক। বিশ্বাস আৰু সততাই এই মাহত আপোনাৰ সম্পৰ্ক আটাইতকৈ ডাঙৰ শক্তি হ'ব। খং, জেদ বা অহংকাৰৰ বাবে কেতিয়াবা সম্পৰ্কত অশান্তি আহিব পাৰে। মেষ ৰাশিৰ স্বভাৱ অনুসৰি আপুনি স্পষ্টকৈ কথা ক'ব ভাল পায়, কিন্তু সকলো কথা একেধৰণে ক'ব নোৱাৰি। সঠিক সময়ত সঠিক ভাষা ব্যৱহাৰ কৰিলে বহু সমস্যা আগতেই শেষ হৈ যাব। যিসকল বিবাহৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে শুভ খবৰ আহিব পাৰে। পৰিয়ালৰ ফালৰ পৰা ভাল প্ৰস্তাৱ, আলোচনা বা সম্পৰ্ক আগবঢ়াৰ সম্ভাৱনা আছে। কিন্তু জীৱনসংগী বাছনি কৰাৰ ক্ষেত্ৰত কেৱল আৱেগত নহয়, বাস্তৱিক দিশবোৰো বিবেচনা কৰক। মাহৰ শেষভাগত প্ৰেম আৰু দাম্পত্য জীৱনত অধিক স্থিৰতা, বিশ্বাস আৰু সুখৰ অনুভৱ আহিব পাৰে। সংগীৰ সমৰ্থনে আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব আৰু ভৱিষ্যতৰ নতুন সপোন একেলগে গঢ়িবলৈ অনুপ্ৰেৰণা দিব। মুঠতে ক'বলৈ গ'লে, আগষ্ট মাহ মেষ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস, সন্মান আৰু আন্তৰিক যোগাযোগৰ মাহ। যদি আপুনি সংগীৰ অনুভূতিক সন্মান কৰে আৰু খঙৰ সলনি মৰমেৰে কথা সমাধান কৰে, তেন্তে এই মাহে আপোনাৰ সম্পৰ্কক আগতকৈ অধিক মজবুত আৰু সুখময় কৰি তুলিব পাৰে।
এতিয়া জনোৱা হওক আগষ্ট মাহত আপোনাৰ বাবে স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত কেনেকুৱা আছে। মেঘ ৰাশিৰ ব্যক্তিসকল আগষ্ট মাহত স্বাস্থ্য আৰু ভাগ্য দুয়োটা ক্ষেত্ৰতে সজাগতা, শৃংখলা আৰু ইতিবাচক মনোভাৱ অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপোনাৰ শক্তি আৰু উদ্যম যথেষ্ট ভাল থাকিব, কিন্তু অতি ব্যস্ততা আৰু খৰধৰৰ বাবে শৰীৰক অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ বেছি হোৱাৰ ফলত শাৰীৰিক ভাগৰুৱা বা মানসিক প্ৰেছাৰৰ অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে আহাৰ খোৱা আৰু নিয়মীয়া বিশ্ৰাম লোৱাটো অতি প্ৰয়োজন। অনিয়মীয়া জীৱনশৈলীয়ে আপোনাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই মাহত পেটৰ সমস্যা, গেছ, হজমৰ অসুবিধা, মূৰৰ বিষ, ঋতুৰ সলনিৰ বাবে চৰ্দি, কাহ আদিৰ দৰে সৰু সৰু সমস্যাও দেখা দিব পাৰে। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো গঢ়ি তোলক। নিয়মীয়াকৈ খোজকঢ়া, সৰু সুৰা ব্যায়াম কৰা, এইবোৰে আপোনাৰ মন আৰু শৰীৰ দুয়োটাকে সুস্থ ৰখাত সহায় কৰিব। মেঘ ৰাশিৰ বাবে কামৰ প্ৰতি ইমানেই মনোযোগ দিয়ে যে নিজৰ স্বাস্থ্যৰ কথাও পাহৰি যায়। কিন্তু এই মাহত সেই ভুল একেবাৰেই নকৰিব। নিয়মীয়া স্বাস্থ্য পৰীক্ষা, সময়মতে ঔষধ সেৱন আৰু শৰীৰৰ সৰু লক্ষণক গুৰুত্ব দিয়ক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগষ্ট মাহটো মনোযোগ আৰু পৰিশ্ৰমৰ মাহ। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে নিয়মীয়া অধ্যয়ন অব্যাহত ৰাখিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মোবাইল আৰু সামাজিক মাধ্যমত অতি সময় নষ্ট নকৰাকৈ সময়ৰ সঠিক ব্যৱস্থাপনা কৰক। ভাগ্যৰ ক্ষেত্ৰত আগষ্ট মাহটো আপোনাৰ পৰিশ্ৰমেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বহুদিন ধৰি ৰৈ থকা কিছুমান কাম আগবাঢ়িব পাৰে। ঊৰ্ধ্বতন ব্যক্তি, গুৰু বা অভিজ্ঞ লোকৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব পাৰে। মাহৰ মাজভাগৰ পৰা ভাগ্যৰ সহায় কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চাকৰি, ব্যৱসায়, শিক্ষা, ব্যক্তিগত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ইতিবাচক খবৰ আহিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত অগ্ৰগতি দেখা যাব পাৰে। কিন্তু এই মাহত অহংকাৰ, খং বা খৰধৰ সিদ্ধান্ত লোৱাৰ ফলত আপোনাৰ কিছুমান বাধাৰ সৃষ্টি হ'ব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি লওক। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাৰ সফলতাৰ পথ দেখুৱাব। আধ্যাত্মিক দিশতো এই মাহ শুভ হ'ব পাৰে। প্ৰতিদিনে অলপ সময় ধ্যান, প্ৰাৰ্থনা বা ঈশ্বৰৰ নাম স্মৰণ কৰিলে মানসিক শান্তি লাভ কৰিব আৰু কঠিন সময়ত সঠিক সিদ্ধান্ত ল'বলৈ সহজ হ'ব। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ মেঘ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা আৰু ভাগ্যৰ ক্ষেত্ৰত পৰিশ্ৰম, বিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাৰ মাহ। যদি আপুনি নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ে আৰু সৎভাৱে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যায়, তেন্তে এই মাহৰ শেষলৈকে বহু শুভ সুযোগ আৰু সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 1 আগষ্ট, 5 আগষ্ট, 9 আগষ্ট, 14 আগষ্ট, 20 আগষ্ট আৰু 27 আগষ্ট আপোনাৰ বাবে বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক চুক্তি, সাক্ষাৎকাৰ, গুৰুত্বপূৰ্ণ বৈঠক বা নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰে। শুভ সংখ্যা আগষ্ট মাহত 1, 3 আৰু 9 সংখ্যা আপোনাৰ বাবে শুভ বুলি ধৰা হয়। এই সংখ্যাবোৰে আত্মবিশ্বাস, নেতৃত্ব আৰু সফলতাৰ শক্তিৰ প্ৰতীক হিচাপে বিবেচিত হ'ব। শুভ ৰং এই মাহত ৰঙা, খয়েৰী আৰু সোণালী ৰং আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। এই ৰঙৰ পোচাক বা বস্তু ব্যৱহাৰে ইতিবাচক মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাত সহায় কৰিব পাৰে। শুভ প্ৰতিকাৰ প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। মঙলবাৰে হনুমান চালিচা পাঠ কৰক অথবা ভগৱান হনুমানক স্মৰণ কৰক। ই সাহস, আত্মবিশ্বাস আৰু বাধা অতিক্ৰম কৰাৰ শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। দুখীয়া বা প্ৰয়োজনীয় লোকক ৰঙা ফুল, মচুৰ দাইল বা ৰঙা বস্তু দান কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যিকোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে ডাঙৰসকলৰ আশীৰ্বাদ লওক। এই মাহত খং, খৰধৰ আৰু অবিবেচিত সিদ্ধান্তৰ পৰা আঁতৰি থাকক। শান্ত মনে লোৱা সিদ্ধান্তই আপোনাৰ বাবে অধিক লাভজনক হ'ব পাৰে। মনত ৰাখিব, ভাগ্যই আপোনাক পথ সহজ কৰিব পাৰে, কিন্তু সফলতা নিশ্চিত কৰিবলৈ আপোনাৰ পৰিশ্ৰম, সততা আৰু ধৈৰ্যই। ইতিবাচক মনোভাৱেৰে আগবাঢ়ক, নিশ্চয় ভাল সুযোগ আপোনাৰ দুৱাৰলৈ আহিব।
আপোনালোক সকলোকে আগষ্ট মাহৰ আন্তৰিক শুভেচ্ছা। জয় শ্ৰীৰাম, জয় হনুমান, ধন্যবাদ।